হয়, যিহেতু আপোনালোকে আজি যিখন কেছ দিছে টংলা থানালৈ গোচৰটো দিছে, কিহৰ কাৰণে হৈছে ঘটনাটো? হয়, আপোনালোকে সকলোৱে গম পায় যে পৰেশ বৰুৱা ডাঙৰীয়াই আলফা 13ৰ যি মুখ্য সেনাধ্যক্ষ তেখেতে তেওঁলোকৰ গুপ্তচৰক তেওঁলোকে মৃত্যুদণ্ড দিছে। আৰু সেই মৃত্যুদণ্ডক লৈ এজন ব্যক্তি নিমাই চাহাৰ পুত্ৰ বুলি আমি গম পাইছোঁ। তেখেতৰ নাম হৈছে সত্যেন্দ্ৰ চৰকাৰ, নিমাই চৰকাৰ। তেওঁৰ পুত্ৰৰ নাম হৈছে সত্যেন্দ্ৰ চৰকাৰ। তেওঁ উত্তৰ নাওবন্ধা, ডিমাকুছী থানাৰ অন্তৰ্গত উত্তৰ নাওবন্ধাত তেওঁ নিবাসী। আৰু তেখেতে সামাজিক মাধ্যম অৰ্থাৎ ফেচবুকৰ এটা বিতৰ্কিত মন্তব্য কৈছে যে এনেকুৱা যে পৰেশ বৰুৱা ডাঙৰীয়া অসমীয়া ল'ৰা মাৰি তহঁতে কিহৰ সোণৰ অসম বনাবি, তহঁতে অসমীয়াৰ জাত, তহঁতে পগলা নেকি? আমাৰ কথাটো হৈছে যে আপুনি কাৰোবাক ব্যক্তিগতভাৱে গালি পাৰিছে, আমাক ক'বলগীয়া একো নাই, কিন্তু আপুনি আমাৰ অসমীয়া জাতিটোক কিয় আপুনি টানি আনিছে? আপুনি অসমীয়া আৰু বঙালীৰ মাজত থকা সাতাম পুৰুষীয়া যিটো আমাৰ ঐক্যতা বা যিটো মিলা প্ৰীতি আপুনি ভংগ কৰিব খুজিছে নেকি? সেইকাৰণে আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিয়ে আমি এটাই কথা ক'ব বিচাৰিছোঁ তেখেতক যে আপুনি এনেকুৱা মন্তব্যৰ পৰা বিৰত থাকক। আৰু যাৰ বাবে আমি কি কৈছোঁ, আমাৰ প্ৰত্যেকখন আঞ্চলিকক আমি ওদালগুৰি জিলা সমিতিয়ে আমি প্ৰত্যেকখন আঞ্চলিকক আমি নিৰ্দেশনা জাৰি কৰিছোঁ যে তেওঁলোকৰ নিজৰ আঞ্চলিকত একোটাকৈ এই সত্যেন্দ্ৰ চৰকাৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে এজাহাৰ দিব লাগে। আৰু সেই মৰ্মে আজি আমি টংলা আঞ্চলিক সমিতিও আমি টংলা থানাত আমি এটা কেছ ৰুজু কৰিছোঁ। আৰু আমাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজিৎ মেধি ছাৰে আমাক আশ্বাস দিছে যে তেওঁ এই ব্যৱস্থাটোৰ ওপৰত পূৰ্ণ সহযোগ কৰিব, একশ্যন ল'ব আৰু এই ব্যক্তিগৰাকীক কাৰ্যত কৰিব। আৰু ইয়াৰ লগতে আমি এটা কথা বিচাৰিছোঁ, আমি ওদালগুৰি জিলা সমিতিয়ে যুৱ ছাত্ৰ পৰিষদে আমি এটা কথাই ক'ব বিচাৰিছোঁ যে অসমীয়াৰ বিৰুদ্ধে কটু মন্তব্য বা অভব্য আচৰণ কৰা যিখন ব্যক্তি আছে সকলো সাৱধান থাকক, অন্যথা যুৱ ছাত্ৰ পৰিষদে বহি নাথাকে। আজি আমি আইনী ব্যৱস্থা লৈছোঁ, কিন্তু যদি এনেকুৱা কণ্টিনিউৱাছলি হৈ থাকে বা সঘনাই হৈ থাকে, আমি ইয়াতকৈ কিন্তু বেলেগ ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। ধন্যবাদ।